ঐ দালালহঁত, আজমলৰ টকাৰ হিচাপ লোৱাতকৈ আগত তহঁতে কাৰ পৰা কিমান টকা ল'লি সেইটো হিচাপ দিব বাৰু পাৰিবিনে? দালাল থাকে, কিন্তু এনেকুৱা দালালো ভাল নহয় দেই। মানে দালালৰ এটা সীমা থাকিব লাগে, কিন্তু এই দালালকেইটাই কি কৰিছে, সীমা অতিক্ৰম কৰিছে। বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকেতো নিশ্চয় গম পায়, বানাক্ৰান্ত লোকসকল শিৱসাগৰত এতিয়াও কি হৈছে, ঘৰৰ ভিতৰ সোমাব পৰাই নাই। তেওঁলোক মানে ঘৰমুৱা হ'ব পৰাই নাই, কাৰণ তেওঁলোকৰ ঘৰত কি হৈছে, একাঠু বোকা। তেনেস্থলতো কি কৰিছে, ৰাজনীতি কৰিবলৈ তেওঁলোকে এৰা নাই। এতিয়াহে আচলতে গুমৰ ফেক্টৰী ওলাইছে। মাজতে যে এজনী ৰুমা দাস নে কি বুলি তেওঁ যে কৈছিলে বোলে আজমলে দিয়া তেওঁ ৰেচন পোৱা নাই, কাৰণ হিন্দুসকলকহে আজমলে ৰেচন দিছে, মোক দিয়া নাই। আচলতে মই ঠিকেই কৈছিলোঁ যে মানুহজনীক কোনোবাই ইউজ কৰিছে। কালি মই সেই মানুহজনীৰ ঘৰ দুৱাৰ দেখিছোঁ, আচৰিত। তেনেকুৱা মানুহে আচলতে ৰেচন ল'বলৈ যাবলৈ লাজেই পাব লাগে। তাৰপিছত তেওঁ যিয়ে নহওক কিয় সেই আজমলে দিয়া ৰেচন লোৱা, তেওঁ নিজৰ জীয়েকে লোৱা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে হয়তো দেখিছে। মই আজি কিয় কথাটো ক'লোঁ, কাৰণ দালাল বুলি যে ক'লোঁ, কিয় ক'লোঁ জানে? কালি এটা মই ভিডিঅ' দিছিলোঁ, সেই আকাশ বৰুৱা কিবা অসমীয়া যুৱ মঞ্চ নেকি, সেইজনৰ ফুট উঠি তাৰে স্থানীয় বিধায়কে আজমলৰ পিছত লাগিলে। এতিয়া হেৰব উপায় হ'ল, আজমলে দিম বুলি কৈছে, তেওঁ নিদিবও পাৰে, দিবও পাৰে। তেওঁতো তাত নিজক কৰিবলৈ যোৱা নাই, পপুলাৰিটি কৰিবলৈ যোৱা নাই। আৰু তেনেকৈ যদি যোৱা হয়, হাগুনতে পাদোনতে আজমলে কি দিছে সেইখিনি কিন্তু ভিডিঅ' কৰিলে হয়। তেওঁলোকে কিন্তু ইমান ভিডিঅ' কৰা নাই। যোনে কৰিছে, কিন্তু তেওঁলোকে কিন্তু আজমলে ভিডিঅ' কৰি থাকিবলৈ যোৱা নাই। সেইটো নিজৰ ক্ষেত্ৰত নিজৰ গাটোত চিকুটি চাব লাগে। বোলে মই বাৰু বেছি এই মুখ্যমন্ত্ৰীয়ে যে কয় বোলে ৰীলৰ মাষ্টাৰ, ৰীলৰ হিৰ' বুলি যে কয় যে মুখ্যমন্ত্ৰীয়ে, এনেই কিন্তু নকয়। এতিয়া কি হ'ল কথাটো, আজমলে কাবাক কিবা দিম বুলি কৈছে, নিদিওঁ বুলি কৈছে, সেইটো তেওঁৰ কথা। আজমললৈ আশা কৰি কিয় থাকিব লাগে? নে আজমলে তাত দখল কৰিব বুলি কিবা ভয় হৈছে নেকি? আপোনালোকে কওকচোন। যেতিয়া প্ৰথম বানাক্ৰান্তক ৰাইজৰ ককবকাই আছিলে, তেতিয়া কিন্তু আজমলহে তাত থিয় হৈছে, তাৰ বাদে কিন্তু বেলেগ থিয় হোৱা নাই। সেইটো 100% শুদ্ধ কথা। উজনি অসমত অকল কিন্তু বেছিকৈ তেওঁলোকৰ মুছলিম সমাজেহে কি কৰিছে, সহায় কৰিছে। তাৰপিছত গৈছে কিন্তু ভিডিঅ' ক্ৰিয়েটৰসকল আৰু কি হৈছে এই ইউটিউবাৰসকল। আপোনালোকে কওক হয় নে নহয় কথাটো। কিন্তু এতিয়া এচামে লাগিছে আজমলৰ পিছত। আচলতে কি জানে, আজমলে তেওঁলোকক কি কৰিব লাগিছিলে, তেওঁলোকৰ দ্বাৰা কামখিনি কৰাব লাগিছিলে। তেতিয়া তেওঁলোকে নিজে ক'ব পাৰিলে হয়, আমি কৰাইছোঁ, আজমলে ক'ত দিছে, তেনেকৈ ক'ব পাৰিলে হয়। কিন্তু আজমলে সেইটো কাম নকৰিলে। আজমলে নিজে সেইখিনি কৰিছে, আৰু কাৰোবাক যদি কিবা দিছে সেইটো নাজানো। কাৰণ প্ৰথম অৱস্থাত যেতিয়া আজমল তাত গৈছে, শৃংখল চলিহাও তাত আহিছে আৰু মকামিলা কৰি পেলাই কামখিনি কৰিম বুলি কৈছে। সেইটো একদম মানিব লাগিব। কিন্তু শৃংখল চলিহাৰ মুখত এতিয়ালৈকে কিন্তু শুনা নাই ইয়াত এই মুছলমানে আমুক কৰিব নোৱাৰিব, মুছলমানে তামুক কৰিব নোৱাৰিব, বা আজমলে ইমান দিম বুলি কৈছে কিয় দিয়া নাই, এইখিনি কিন্তু কোৱা নাই। সেইটো মই হাজাৰ বেয়া পালেও মই সেইটো সঁচা কথাটোকে ক'ম। কিন্তু এই দুজনক দেখিছোঁ, এজন স্থানীয় বিধায়ক আৰু এইজন পাবত গজা এইটো সংগঠনৰ লিডাৰ বোলে। আৰু এইবিলাকতো ভুৱা গম পায়েই, আৰু ডিমাণ্ড কৰা ভুৱা কল কিছুমানক গমেই পায় আপোনালোকে কিমান দালাল হ'ব লাগিব। আৰু এই দালালকেইটা এতিয়া লাগিছে আজমলৰ পিছত। যিটো কাম নেকি প্ৰথমতে চৰকাৰে কৰিব লাগিছিলে, সেই কামটো আজমলে পানী হোৱাৰ লগে লগে আহি পেলাই কৰি তেওঁ একদম শিৱসাগৰত ফেমাছ হৈ গ'ল। সেইটো কাৰণে ধন্যবাদ দিছোঁ। তাৰপিছত সকলোখিনি গৈছে, নাই যোৱা বুলি কোৱা নাই। তাত হিমন্ত বিশ্ব শৰ্মাও গৈছে। কিন্তু তথাপিও এতিয়া আজমলৰ পিছত লাগি থাকি পেলাই টিঙত কিমান কোটি টকা যাব, ইমানখিনি দিবনে, সেইবিলাক আজমলে দিয়ক নিদিয়ক সেইটো তেওঁলোকৰ কথা। আজমলে কি তাত খুৱাই বোৱাই ৰাখিছে নেকি? আজমলক কি শিৱসাগৰৰ মানুহে ভোট দিছিলে নেকি যে আজমলৰ টকাৰ ওপৰত তেওঁলোকৰ হিচাপ নিকাচ যে আৰম্ভ কৰিছে? লাজ পোৱা নাইনে? তোমালোকক কোনে কিমান টকা দিছে তোমালোকে ৰাজহুৱা কৰিব পাৰিবা। আজমলৰ নিজৰ ব্যক্তিগত টকাখিনি যে তোমালোকক হিচাপ নিকাচ লাগে, কিন্তু তোমালোকক কোনে
কিমান টকা দিছে, ক'ত দিছা সেইটো হিচাপ দিব পাৰিবানে? নিশ্চয় নোৱাৰা। গতিকে লাজ পাব লাগে, এনেকুৱা কিছুমান হিচাপ ল'বৰ কাৰণে লাজ পাব লাগে, ইমানেই কৈছোঁ। আচলতে লাজ থকা মানুহে এইবিলাকত তেনেকৈ ফকফকাই নাথাকে, লাজ নথকা মানুহেহে সদায় ফকফকাই থাকে। বন্ধু বান্ধৱীসকল, মই কিয় ক'লোঁ, কালি এটাতো মই আকাশ বৰুৱা নে কি সেইটোৰ এটাতো কৈছোঁৱে, আৰু এটা আজি আনিছোঁ, আপোনালোকে চাই লওকচোন। আজমল ডাঙৰীয়াই যিমান প্ৰচাৰ কৰিলে সেইমতে সহায়টো তাতকৈ মই ফিল্ডত কম দেখিছোঁ, সহায়টো মই কম দেখিছোঁ। কিন্তু মই তাৰ অৰ্থটো এইটো নহয় যে আজমল ডাঙৰীয়াৰ সহায়টোক অস্বীকাৰ কৰিব খুজিছোঁ বা আজমল ডাঙৰীয়াই সহায় কৰা নাই বুলি ক'ব খুজিছোঁ। কিন্তু তেখেতে যিমান ডাঙৰ প্ৰচাৰ কৰিছে তাতকৈ আমাৰ ইউটিউবাৰ কিছুমানেই বহুত বেছি তাতকৈ সহায় কৰিছে, সাধাৰণ মানুহ কিছুমানে তাতকৈ বহুত বেছি সহায় কৰা মই দেখিবলৈ পাইছোঁ। গতিকে মই মানে আজিলৈকে সঁচা কথা ক'বলৈ গ'লে আপুনি যিজন ল'ৰাৰ কথা কৈছে সেই ল'ৰাজনৰ আজিলৈকে এটা কথাটো মই ছাপোৰ্ট কৰি পোৱা নাই, কিন্তু জীৱনৰ এইটোৱে প্ৰথম কথা পাইছোঁ যিটোত তেওঁ এটা ভেলিড কুৱেশ্যন যে আজমল ডাঙৰীয়াই সঁচাকৈ 20 লাখ পিচ টিং দিবনে, 20 লাখ টিং দিবৰ কাৰণে 100 কোটি টকাৰ দৰকাৰ হ'ব টাটা টিং দিবলৈ, আৰু সঁচাকৈ আজমল ডাঙৰীয়াই আমাৰ বানপীড়িতক 100 কোটি টকাৰ সাহাৰ্য দিবনে, নে এইটো অসমীয়া মানুহক মিছাতে প্ৰলোভিত কৰা, অসমীয়া মানুহৰ পৰা সন্মান অৰ্জন কৰা, অসমীয়া মানুহক এনেই নিজৰ নামটো প্ৰকাশ কৰা, এডভাৰটাইজ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছে, সেইটো আমি সকলোৱে ভাবি চাবলগীয়া কথা। কিন্তু একেটা সময়তে মই তেওঁক যিখিনি সহায় কৰিছে তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ, কিন্তু একেটা সময়তে বানপীড়িতক লৈ ৰাজনীতি নকৰিবৰ কাৰণেও মই আজমল ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। দেখিলেনে বাৰু? আপোনালোকে এতিয়া কওকচোন, আজমলৰ ব্যক্তিগত টকাখিনিৰ হিচাপ লাগে নে তেওঁলোকক কোনে কিমান ক'ৰ পৰা টকা দিছে সেইটো হিচাপ ৰাজহুৱা কৰিব লাগে ৰাইজৰ ওচৰত, আৰু তাকে নকৰি আবুল তাবুল বকিছে। আচলতে কি জানে, এইবিলাক মতলবী একোটা দালাল। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।